আজি আলোচনা কৰিম তোমালোকৰ আগত BA সেকেন্ড সেমিস্টাৰৰ সাবজেক্ট ফিলসফিৰ কিছুমান গুৰুত্বপূৰ্ণ কোশ্চেন আনসাৰ আলোচনা কৰিম পৰীক্ষাৰ কাৰণে। যেহেতু তোমালোকৰ পৰীক্ষা অহা মাহৰ 19 তাৰিখত হ'ব ফিলসফি এক্সাম, তো এক্সামৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কোশ্চেন আনসাৰ মই লৈ আহিছোঁ। তোমালোকে কোশ্চেনবিলাক চাই থকা আৰু ভিডিঅ' সম্পূৰ্ণখিনি ভালদৰে চাই লোৱা। তো তোমালোকৰ প্ৰথম চেপ্টাৰটো হ'ল যে প্ৰাক সক্ৰেটিছ দৰ্শন। এই চেপ্টাৰত তোমালোকৰ 1 মাৰ্কছৰ কোশ্চেন আনসাৰ ডিসকাস কৰিম। তো তোমালোকে কোশ্চেন আৰু এনসাৰ চাই লোৱা। তো তোমালোকৰ ফাৰ্স্ট কোশ্চেনটো হ'ল যে গ্ৰীক দৰ্শনৰ উদ্ভৱ প্ৰথমে ক'ত হয়। তো তোমালোকক মই কোশ্চেনবিলাক কৈ দি আছোঁ আৰু তোমালোকে এনসাৰখিনি তোমালোকে চাই ল'বা। যেহেতু তোমালোকক এনসাৰ ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব, তো তেওঁৰ কাৰণে মই তোমালোকক জাষ্ট কোশ্চেনবিলাক কৈ দি আছোঁ আৰু লগতে এনসাৰখিনি তোমালোকে ভালদৰে চাই ল'বা। কেমেৰাত ভালদৰে দি আছোঁ। তো কোশ্চেন নম্বৰ 2 চাই যাবা যে মিলেছিয়ান সম্প্ৰদায় কি। ইয়াৰ লগত চাবা যে কোশ্চেন নম্বৰ 3 যে থিলচিয়েন হল সকলো দৰ্শনৰ পৰিৱৰ্তক আৰু জনক, উক্তটো কাৰ। ইয়াৰ লগত চাবা যে কোশ্চেন নম্বৰ 4 যে থিলচিয়ে কিহক জগতৰ আদি মূল বুলি ভাবিছিল। তো ইয়াৰ উত্তৰটো হ'ল যে থিলচিয়ে পানীক জগতৰ আদি মূল বুলি ভাবিছিল। আৰু আছে তো তোমালোকে চাই থকা। তো ইয়াৰ নেক্সটটো হ'ল যে কোশ্চেন নম্বৰ 7 এৰিষ্টটলে তেওঁৰ প্ৰথম তত্ত্ব বা অধিবক্তামূলক আলোচনাত কিহৰ ব্যাখ্যা দিছে। কোশ্চেন নম্বৰ 7ৰ তোমালোকে এনসাৰখিনি চাই লোৱা। যেহেতু তোমালোকক কেমেৰাত দি আছোঁ, তো তাৰ পৰা সম্পূৰ্ণখিনি এনসাৰখিনি চাই ল'বা। আৰু নেক্সট তোমালোকৰ চাবলগীয়া কোশ্চেনটো হ'ল যে কোশ্চেন নম্বৰ 9 এনেক্সিমেণ্ডাৰ কোন আছিল। এই কোশ্চেনটো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো এনেক্সিমেণ্ডাৰ কোন, তো ইয়াৰ এনসাৰখিনি তোমালোকে চাই লোৱা। আৰু আছে নেক্সট, তো নেক্সটখিনি তোমালোকে চাই থকা। তো তোমালোকৰ নেক্সট কোশ্চেনটো হ'ল যে কোশ্চেন নম্বৰ 11 এনেক্সিমেণ্ডাৰৰ পাশ্চাত্য দৰ্শনৰ সম্পৰ্কীয় প্ৰথম পুথিখন কি। তো ইয়াৰ উত্তৰটো হ'ল যে ওৱান নেচাৰ। ইয়াৰ এনসাৰটো হ'ল যে এনেক্সিমেণ্ডাৰৰ পাশ্চাত্য দৰ্শনৰ সম্পৰ্কীয় প্ৰথম পুথিখন কি। আৰু ইয়াৰ লগত চাই যাবা যে তোমালোকে পৰীক্ষাৰ কাৰণে যে কোশ্চেন নম্বৰ 15 থেলছ আৰু এনেক্সিমেণ্ডাৰৰ মাজৰ সাদৃশ্য বা পাৰ্থক্য কি। তো ইয়াৰ এনসাৰখিনি চাই লোৱা। আৰু নেক্সট হ'ল যে কোশ্চেন নম্বৰ 17টো হ'ল যে এনেক্সিমেনছ কোন। তো ইয়াৰ এনসাৰখিনি চাই লোৱা। তো নেক্সটখিনি লৈ চাই থকা। তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল যে কোশ্চেন নম্বৰ 19 যে পাইথাগোৰাছ কোন আছিল। এই কোশ্চেনটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় যে পাইথাগোৰাছ কোন আছিল। ইয়াৰ লগত চাই যাবা যে কোশ্চেন নম্বৰ 21 পাশ্চাত্য দৰ্শনৰ জনক বুলি কাক কোৱা হয়। আৰু কোশ্চেন নম্বৰ 22 ফিলসফি অথবা লাভ অফ উইজডম শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰে। তো ইয়াৰ এনসাৰ চাই যাবা। আৰু নেক্সট কোশ্চেনটো হ'ল যে 24 যে পাইথাগোৰীয়সকলৰ মতে জগতৰ প্ৰতিটো বস্তুকে কি কি উপাদানৰে সংখ্যক গণনা কৰা যায়। তো এইটো চাই যাবা। নেক্সট আছে আৰু তো নেক্সটখিনি লৈ চাই থকা। তোমালোকৰ নেক্সট প্ৰশ্নটো হ'ল যে কোশ্চেন নম্বৰ 29 যে হেৰেক্লিটাছ কোন। তো হেৰেক্লিটাছ কোন, তো ইয়াৰ এনসাৰত তোমালোকে ভালদৰে দিয়া আছে। তো তাৰ পৰা চাই লোৱা যে হেৰেক্লিটাছ কোন। তো তাৰ পিছৰ কোশ্চেনটো হ'ল যে 32 হেৰেক্লিটাছ কিয় ৰত্নশীল দাৰ্শনিক বুলি অভিহিত কৰা হয়। তো ইয়াৰ এনসাৰটো চাই যাবা। আৰু 33 কোশ্চেন নম্বৰ গ্ৰীক দৰ্শনৰ প্ৰথম যুগৰ শেষৰ ফালে প্ৰতিষ্ঠিত হোৱা দৰ্শনৰ শাখাটো কি। আৰু তাৰপিছত হ'ল যে 34 পৰমাণুবাদৰ প্ৰতিষ্ঠা কোন। তো পৰমাণুবাদৰ প্ৰতিষ্ঠা কোন, তো এইটো চাই যাবা এক্সামৰ কাৰণে। তো আৰু আছে তোমালোকে পিছৰখিনি চাই থকা। আৰু তোমালোকৰ নেক্সট কোশ্চেনটো হ'ল যে কোশ্চেন নম্বৰ 40 যে এ ৰিপ্লাই টু দ্য ফিলছফাৰ্ছ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। তো ইয়াৰ উত্তৰটো হ'ল যে জেনুৱায়ে ৰচনা কৰিছিল। 41 কোশ্চেন যে
জেনো কোন তো ইয়াৰ এনসাৰটো চাই যাবা আৰু ইয়াৰ লগত চাবা যে কোৱেশ্চন নম্বৰ 42 যে জেনৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল তো ইয়াৰ এনসাৰটো চাই যাবা যে জেনৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল আজিৰ ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হ'ল যে কোৱেশ্চন নম্বৰ 43 জেনো আৱিষ্কৃত বিৰোধাভাস মূলত কেই ধৰণৰ তো তোমালোকৰ কোৱেশ্চনৰ এনসাৰখিনি তোমালোকে ভালদৰে চাই লোৱা আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু পাছৰ বেল আইকন অন কৰি দিবা আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ